নমস্কাৰ বন্ধুসকল, আজি একো নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি কথা হ'ল আমি দেউতা মানে কি, দেউতাৰ আমি কেনেধৰণে শ্ৰদ্ধা কৰোঁ আৰু দেউতাক আমি কি বুলি ভাবোঁ, দেউতা আমাৰ কাৰণে কি, আমি কি ধৰণে উপলব্ধি কৰোঁ। এতিয়া মোৰ অনুশোচনাৰ মতে, মোৰ বিবেকৰ মতে, দেউতা মানে হ'ল আৱেগ। দেউতা এজন এনেকুৱা এটা বস্তু আমাৰ মন মগজুত আমি সোমাই আছে। দেউতা আমাৰ আৱেগ হয় আৰু দেউতা মানেই হ'ল ভৰসা। যাক নেকি ভৰসা কৰিব পাৰি, চকু মুদি ভৰসা কৰিব পাৰি, তেওঁৱে হ'ল দেউতা। আৰু দেউতা মানে হ'ল মৰম, চেনেহ, আদৰ। আমাৰ দেউতা মানেই হ'ল সেইটো, মৰমত আকোৱালি, নহয়নে বন্ধুসকল? আৰু দেউতাৰ এনেকুৱা এটা বস্তু, এনেকুৱা এটা বিশেষ তেওঁৰ গুণ আছে। তেওঁ আমাৰ কাৰণে বিশ্বাস, তেওঁ আমাৰ প্ৰতি সাহস। তেওঁক এনে চকু মুদি বিশ্বাস কৰিব পাৰে আৰু তেওঁৰ প্ৰতি ভৰসা কৰিব পাৰি। তেওঁ সাহস, আমাৰ সাহস, প্ৰেৰণা। তেওঁ যদি আমাৰ লগত আছে, তেতিয়াহ'লে আমাৰ কৰিব নোৱাৰা কামটো আমি কৰিবলৈ পাৰি যাম আৰু আমাক সাহস দিয়ে তেওঁ, যে তেওঁ লগত আছে। দেউতা হ'ল সাহস। আৰু দেউতাই এনেকুৱা এটা তেওঁৰ নিজৰ ব্যক্তিত্ব। দেউতাই নিজে কষ্ট কৰি, নিজে দুখত থাকি হ'লেও নিজৰ পুত্ৰ ল'ৰা ছোৱালীক তেওঁ কষ্ট কৰি সন্তানৰ গোটেই ভৱিষ্যত গঢ়াত তেওঁ সহায় কৰে। ভৱিষ্যত গঢ়া মেইন মানুহজনেই হ'ল দেউতা। দেউতাইতো গোটেইখিনি কৰে, কষ্ট কৰে, উপাৰ্জন কৰে আৰু তেওঁ নিজে কষ্টত থাকিও তেওঁ অভাৱত থাকিবলৈ নিদিয়ে নিজৰ ল'ৰা ছোৱালীক। আৰু দেউতাইতো আমাক মাটিত বোকা অকণমান লাগিলে, অকণমান কষ্ট পালে, দেউতাই দুখ পোৱা মানুহজনেই হ'ল দেউতা। আৰু দেউতাইতো মনত পৰেনে বাৰু, দেউতাইতো আমাক কান্ধত তুলি ফুৰাবলৈ লৈ গৈছিল, কান্ধত তুলাই চোতালত ঘূৰাই ফুৰিছিল। দেউতাৰ পিঠিতে যে ঘোঁৰা খেলিছিলোঁ, দেউতাৰ পিঠিতে যে হাতী খেলিছিলোঁ, এইবোৰতো মনত পৰেনে বাৰু? সেইকাৰণে দেউতা হ'ল আমাৰ মূল অস্ত্ৰ, আমাৰ জীৱনত এটা মূল অংগ, আমাৰ হৃদয়ৰ। দেউতাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ, একো আগবাঢ়িব নোৱাৰোঁ। আৰু দেউতাইতো আমাৰ মেইন মাইলৰ খুঁটি। আৰু দেউতা হ'ল এজন হাৰ নমনা জীৱন যোদ্ধা আমাৰ কাৰণে, নহয়নে বন্ধুসকল? সেয়েহে আমি দেউতাক, মাক আমি শ্ৰদ্ধা কৰিব লাগে আৰু তেওঁলোক সন্মান কৰি ৰাখিব লাগে, ভালকৈ ৰাখিব লাগে। শেষত মই আজি ইয়াকে কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।